নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। জাষ্ট ৰানিং কৰিলোঁ, ধুনীয়াকৈ জোতা জোতা পিন্ধি আহিলোঁ আমাৰ সেইফালে গাঁৱফালে। তো আজি প্ৰায় 3200 মিটাৰ প্লাছ আমাৰ গাঁৱৰ যিহেতু পাৰ্কটো হয়, তো 3200 মিটাৰ প্লাছ লাহে লাহে ৰানিং কৰিছোঁ, ইমান স্পীড নাই। তো তথাপি মানে ৰানিংটো কণ্টিনিউ ৰাখিবলৈ প্ৰেক্টিছ কৰি আছোঁ। এতিয়া ফিল্ডত যাব লাগিব, লং জাম্প মাৰিব লাগিব, চিন আপ মাৰিব লাগিব, আৰু সেইবিলাকে আৰু ৰানিং কৰি হ'ল। ঘড়ী পিন্ধি অহা নাই, টাইমটো বহুত লাগি আছে মানে। এতিয়া খালি জাষ্ট সেনেকৈ গাটো গৰম কৰিবলৈ লগতে ৰানিংটো কৰি আছোঁ। থাম্বনেইলটো চাই নিশ্চয় ভিডিঅ'টো ক্লিক কৰিছে চাবৰ কাৰণে যে সঁচাকৈ জুন জুলাইত অসম পুলিচৰ ফাইনেল মেৰিট লিষ্ট বা সেইবিলাক প্ৰকাশ পাব নেকি জুন জুলাইত, যিহেতু বহুতে কমেণ্ট কৰি আছে। CM ছাৰৰ লাইভটো আহিলে সঁচা কথা, কিন্তু CM ছাৰে এটা ডেট নিদিলে, কোনো এটা মাহ তাৰিখ ঠিক নকৰিলে যে আমি অসম পুলিচৰ ফাইনেল লিষ্ট অমুক মাহত দিম। তাৰিখটো নক'লে নাই, কিন্তু মাহটো মানে কোৱা হয় ভাল হ'লহেঁতেন যে আমি জুলাইত দিম, আগষ্ট দিম, বা অক্টোবৰ, ছেপ্টেম্বৰ, নৱেম্বৰ, বা সেইটো ডেটটো মানে মেনশ্যন নকৰাৰ কাৰণে সকলোৱে এটা ভয় লাগি আছে। আৰু যিহেতু এইকেইদিন মই আপডেটবোৰ দি আছোঁ, তো এইটো আপডেট তোমালোকে আগন্তুক ফৰেষ্টৰ যিহেতু আহিব কনফাৰ্ম, ফৰেষ্টৰ বন সুৰক্ষাৰ কাৰণে অসম বন বিভাগ চাকৰি, ABUB কনষ্টেবল, আছাম কামাণ্ডো নিউ ভেকেঞ্চি, ল'ৰা ছোৱালী, লগতে ড্ৰাইভাৰ কনষ্টেবলো আহিব। গেট 3, গেট 4, কুকমেন, চাফাইলা, বাৰবাৰ আকৌ নতুন পষ্ট আহিব। তোমালোকে এক্সপিৰিয়েঞ্চ কাগজ থৈ দিয়া। লগতে অসম পুলিচৰ ABUB কনষ্টেবল বয়সটো কিমানলৈকে এপ্লাই কৰিব পাৰে সেইটো মই নেক্সট এটা আপডেট লৈ আহিম। আজি এইটো আপডেটটো হ'ল যোনসকলে অসম পুলিচৰ ৰানিং এক্সাম মানে ফিজিকেল এক্সাম, ভাইভা টেষ্ট ক্লিয়াৰ কৰি থৈছে। ড্ৰাইভাৰসকলো সেই ৰানিং এক্সাম, স্কিল টেষ্ট, ভাইভা টেষ্ট ক্লিয়াৰ কৰিছে। মেছেঞ্জাৰ, বৰ্ডমেন, APR, SI, ABUB কনষ্টেবল যোনসকলৰ ফাইনেল মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছে, তেওঁলোকৰ বৰ্তমান সেই কেতিয়া দিব ফাইনেল লিষ্টটো সেইটোৱে ৱেইট কৰি আছে সকলোৱে। তো মোৰ পৰা মই জনাওঁ যে তোমালোকৰ বেছিদিন নাই। SLBB চাইটটো চেক কৰি আছোঁ, লগতে কণ্টেক্টো কৰিছোঁ। তোমালোকৰ জুনত লাষ্টৰ ফালে কামাণ্ডোৰ ভেকেঞ্চি দি দিব, মানে কামাণ্ডোৰ যোনটো 164 ভেকেঞ্চি আছিলে, তেওঁলোকৰ ফিজিকেল টেষ্ট, ভাইভা টেষ্ট হৈ গৈছিলে, তেওঁলোকৰ ফাইনেল লিষ্টটো দি দিব জুনৰ শেষত, জুলাই প্ৰথম সপ্তাহত। নেক্সট আহিব অসম পুলিচৰ গেট 4খিনি, তেওঁলোকৰ হয়তো মানে সকলোবোৰ প্ৰচেছ শেষ হ'ল, তো তেওঁলোকৰ দিব। তাৰপিছত দিব আছাম পুলিচ ABUB কনষ্টেবলৰ যিটো ফাইনেল লিষ্ট ঘোষণা কৰিবলগীয়া আছে। তো সেনেকৈ আৰু মই আপডেটবোৰ দি যাম। তো তোমালোকে খালি একদিন ধৈৰ্য ধৰা, যিহেতু বহুতে কষ্ট কৰি ধৈৰ্য ধৰি আছে, তোমালোকে ধৈৰ্য ধৰা। হয়, কাম বন থাকে, কামলৈও যোৱা নহয়, ইফালেও যোৱা নহয়, তো সেইটো মানে টেনশ্যনটো হৈ আছে। তো এতিয়া গম পালা, জুন, জুলাই, আগষ্ট এই 3 মাহৰ ভিতৰতে সকলোবোৰ প্ৰচেছ শেষ কৰিব। আৰু জুন, জুলাই সেই মাহতে দিয়াৰ পিছত যিখিনি এইখিনি অসম পুলিচৰ কনষ্টেবল লেভেলৰ যিমানখিনি পদ আছে, তো তাৰ পৰা নিউ ভেকেঞ্চি দিব ল'ৰা ছোৱালী। ফৰেষ্টৰ ABUB, আছাম কামাণ্ডো বেটেলিয়ন, গেট 4 সেইবিলাকে ড্ৰাইভাৰ কনষ্টেবল। তো মই নেক্সট এটা ভিডিঅ' লৈ আহিম ফৰেষ্টত এপ্লাই কৰিব কাৰণে কিমান বয়স লাগিব, তো কিমানৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু তো সেইটোৱে এটা আপডেট এটা আছে, মই আপডেটটো দিব চেষ্টা কৰিম, আপডেটটো লৈ আহিম এটা নেক্সট ভিডিঅ'। আৰু এইটো ভিডিঅ' অসম পুলিচৰ লিষ্ট কেতিয়া দিব সেইটো সকলোৱে গম পাইছে। জুন, জুলাই, আগষ্ট এই 3 মাহৰ ভিতৰতে সকলোবোৰ প্ৰচেছ শেষ কৰিব। তোমালোকে ধৈৰ্য ধৰা, আপডেটবোৰ দি যাম। ৰানিং কৰি আছোঁ বৰ্তমান, আজিও ৰানিং কৰিলোঁ অলপ। তো তোমালোকেও প্ৰেক্টিছ কৰি থকা, ভাগৰ লাগি আছে পূৰা। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, নেক্সট এটা ভিডিঅ' লগ পাইছোঁ। নেক্সট ফৰেষ্টৰ কিমান বয়স, ল'ৰা ছোৱালী, ৰানিং কিমান, লং জাম্প কিমান, তো কি কি প্ৰচেছ, তো সেইবিলাক এটা আপডেট মই লৈ আহিম। তো ভিডিঅ'টো শেষলৈকে সকলোকে ধন্যবাদ।